অসম নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান, নগাৰ আগ্ৰাসন ৰোধ কৰা, অসমৰ ভূমিক অক্ষত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ সীমান্ত অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ দাবীত আৰু অসম চৰকাৰ প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বিৰোধিতাৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাই সৰুপথাৰত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। সীমা সমস্যাটো এটা স্থায়ী সমাধান লাগে, কিন্তু চৰকাৰখনৰ সদস্যৰ অভাৱত আজিলৈকে এই সমস্যাটো সমস্যা হৈ ৰ'ল। যাৰ পৰিপ্ৰেক্ষিতত নগাই আচলতে যেনেধৰণৰ তেখেতলোকৰ মন যায় তেনেকুৱা ধৰণে অসমত আহি আগ্ৰাসন চলাবলৈ তেখেতলোক সক্ষম হৈছে। সেইদিনা আচলতে লক্ষণ ৰেখা অতিক্ৰম কৰি অসমৰ ভূমিত থকা যিসমূহ গৃহ, এই গৃহসমূহত নগা প্ৰশাসনে চেঞ্চাছ কৰাৰ বিষয়টোৱে অসম চৰকাৰৰ যিটো দুৰ্বলতা, এই দুৰ্বলতাটো আচলতে উদঙাই দিয়াৰ লগতে সীমান্তবাসী ৰাইজ আচলতে তেখেতলোকে জীৱন আৰু নিৰাপত্তাৰ যে সুৰক্ষা নিশ্চিত নহয়, সেই কথাটো প্ৰতিফলিত হ'ল। আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অসম নাগালেণ্ড আন্তঃৰাজ্যিক যি সীমা সমস্যা, এই সীমা সমস্যাটো অতি সোনকালে স্থায়ী সমাধান হ'ব লাগিব। দ্বিতীয়তে অসমৰ যি ভূমি, এই ভূমি আচলতে অক্ষত অৱস্থা ৰখাৰ যি ব্যৱস্থা কিন্তু চৰকাৰখনে কৰিব লাগিব। অসমৰ 1 ইঞ্চি ভূমিও কিন্তু নগাক আচলতে তেখেতে প্ৰদান কৰাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ত তেখেতে ল'ব নোৱাৰিব। যাৰ পৰিপ্ৰেক্ষিতত সীমান্তবাসী ৰাইজৰ যি জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত হ'ব লাগিব। আৰু যেতিয়ালৈকে এইসমূহ দাবী আচলতে বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত নহ'ব, তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব।